সকল নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013, 2021 আৰু 2001 চনত পাঠ্যক্ৰমৰ পৰা বঞ্চিত হোৱা সকলোবোৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আপোনালোকে এই পাঠ্যক্ৰম সম্পৰ্কীয় সঁচা খবৰখিনি পাই থাকিবৰ কাৰণে আমাৰ এই সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এইটো অফিচিয়েল চেনেল, ইউটিউব চেনেল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। শ্ৰদ্ধা শিক্ষাগুৰুসকল, আজি কিছুদিন আগত এটা ভিডিঅ'ৰ যোগেদি মই আপোনালোকক কৈছিলোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট ছাব কমিটিখনৰ লগত ইতিমধ্যে এটা পৰ্যালোচনামূলক সভা এখন তেখেতে আহ্বান কৰি আমাৰ এই অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানখিনি অৰ্থাৎ 116 আগত স্থাপন কৰা বা স্থাপিত শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰাৰ এটা সিদ্ধান্ত লৈছে আৰু সেই মৰ্মে তেখেতে ইয়াৰ বাবে যাৱতীয় যি কাম কাজ এইখিনি কৰাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অৰ্থাৎ বিভাগসমূহ ইয়াৰ বাবে তেখেতে নিৰ্দেশ দিছে। এতিয়া কথাটো হ'ল, আমি এই ক্ষেত্ৰত এটা কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক পোষ্ট বা বাতৰি কাকত যোগে আমি যি খবৰ পাইছোঁ তাৰ যোগেদি গম পাইছোঁ যে 2021 বা 2013 চন বা 2001 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীখিনিক এই প্ৰাধিকৰণৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ব, ইয়াৰ আইনৰ যি সংশোধনী আহিব, এই সংশোধনী প্ৰক্ৰিয়াত তেওঁলোক আওতাত আহিব নে নাই, এই কথাটো লৈ আমি যোৱা 5 জুন তাৰিখত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনাত বহিছিলোঁ আৰু বিভাগীয় মানুহৰ লগতো বিভাগীয় বিষয়াসকলৰ লগতো আমি আলোচনাত বহিছিলোঁ। আমি আমাৰ মাননীয় প্ৰধান সম্পাদক আৰু মই একেলগে গৈ এই বিষয়বিলাক আলোচনাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছিলোঁ। এটা কথা স্পষ্ট যে 2025 চনৰ ভিতৰত প্ৰাধিকৰণৰ প্ৰক্ৰিয়াটো শেষ কৰিম বুলি ইতিমধ্যে আমাক শিক্ষামন্ত্ৰী মহোদয়ে জানিব দিছে। এতিয়া আৰু যিখিনি বঞ্চিত শিক্ষক কৰ্মচাৰী এই ক্ষেত্ৰত তেওঁলোকে এতিয়াও এই বিষয়ত পৰ্যালোচনা চলাই আছে। আমি সংস্থাৰ পৰা দাবী জনাইছোঁ যে যিহেতু 116 আগত স্থাপিত শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ হ'ব, তাৰ সমান্তৰালভাৱে কিন্তু এই যে বঞ্চিত শিক্ষক কৰ্মচাৰীসকল ইয়াৰ ভিতৰত যিখিনি যোগ্য, সেই যোগ্য শিক্ষক কৰ্মচাৰীখিনিক যাতে যিকোনো প্ৰকাৰে আইনৰ আওতাত আনিব লাগিব আৰু এই কথাটো আমি সংস্থাই দীৰ্ঘদিন ধৰি আমি অবিৰতভাৱে দাবী জনাই আহিছোঁ আৰু আমি ৰবিবাৰ 5 তাৰিখেও আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এই কথাখিনি অৱগত কৰিছোঁ। আমি ছাব কমিটিৰ লগত আলোচনা কৰোঁতে বা মাননীয় শিক্ষামন্ত্ৰী বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি যেতিয়া প্ৰতিবেদন দাখিল কৰিছিলোঁ, তেতিয়াও আমি এই 21, 2013 আৰু 2001 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীখিনিকো আইনৰ আওতাত লাগিব বুলি আমি তাতে দাবী সন্নিৱিষ্ট কৰিছিলোঁ আৰু এতিয়াও আমি এই বঞ্চিত শিক্ষক কৰ্মচাৰীখিনিৰ আইনৰ আওতালৈ আনিবৰ কাৰণে আমি সংস্থাই দাবী জনাই আহিছোঁ আৰু চৰকাৰে এই ক্ষেত্ৰত কিন্তু কোনো পৰিষ্কাৰ বা স্পষ্ট কোনো মতামত প্ৰকাশ কৰা নাই, বিবেচনা কৰি থকা বুলি বা বিবেচনাধীন হৈ থকা বুলি আমাক জানিব দিছে। আৰু বিশিষ্ট সূত্ৰে এটা কথা আমি গম পাইছিলোঁ যে আচলতে 9 জুন অৰ্থাৎ আগন্তুক অহাকালি 9 জুন তাৰিখত যি এদিনীয়া বিশেষ বিধানসভা অধিৱেশন আছে, এই অধিৱেশনত আমাৰ এই সংশোধনী বিলখন আহিব নেকি, এনেকুৱা আমি এটা কথা শুনি আছিলোঁ আৰু এই কথাটো আজি আমি শ্ৰদ্ধা শিক্ষাগুৰুসকলক স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি বিভাগীয়ভাৱেই হওক বা মাননীয় মন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি গম পাইছোঁ যে এতিয়ালৈকে আমাৰ এই যিখন সংশোধনী আইন আহিব, সেই সংশোধনী আইনৰ খচৰা প্ৰস্তুত হৈ উঠা নাই আৰু তেওঁলোকে আইনগতভাৱেও বা নিয়মৰ ফালৰ পৰাও এদিনীয়া বিধানসভা কাৰ্যসূচীত বা এদিনীয়া বিশেষ বিধানসভা তাতে কোনো সংশোধনী বিল অহাৰ সম্ভাৱনা নাথাকে। অকল আমাৰ শিক্ষা বিভাগ বুলিয়ে নহয়, যিকোনো সংশোধনী বা যিকোনো বিল তাতে পাছ কৰা অসম্ভৱ আৰু সেইকাৰণে আমাক জানিব দিয়া মতে তাৰ বিশেষভাৱে তথ্যৰ ভিত্তিত আমি জানিব পাৰিছোঁ যে আগন্তুক যি গ্ৰীষ্মকালীন অধিৱেশন আহি আছে, বিধানসভাৰ যি গ্ৰীষ্মকালীন অধিৱেশন, এই অধিৱেশনত আমাৰ সংশোধনী বিলখন আহিব বুলি আমাক জানিব দিছে। আৰু আমি এটা কথা কিন্তু আজিও আমাৰ অলপ মনত সন্দেহ আছে যে আৰু নিৰ্বাচনলৈ বেছিদিন নাই, এই 10 মাহ সময় আছে। এই 10 মাহৰ ভিতৰত 3 মাহ আগতে অধিসূচনা জাৰি হ'ব, গতিকে 7 মাহ বা 6 মাহৰ ভিতৰত আমাৰ এই প্ৰাধিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠিব নে নুঠিব, এই কথাটো মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি প্ৰশ্ন কৰিছিলোঁ আৰু তেখেতে একেষাৰে আমাক জানিব দিছে যে 2025 ভিতৰত আমাৰ
এই প্ৰাদেশিকৰণৰ যিটো সমস্যা সেই সমস্যাটো তেখেতসকলে সমাপ্তি কৰিব বা সমস্যাটো সমাধান কৰিব বুলি আমাক জানিব দিছে। গতিকে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ বহুতে আমাক ফোন কৰি আছে যে 9 জুন তাৰিখত আমাৰ সংশোধনী বিলখন আহিব নেকি। আমি সংস্থাইও কিন্তু দাবী জনাইছিলোঁ যে আমাক 9 জুনৰ দিনাখনেও বিশেষ যিহেতু এখন বিধানসভা, গতিকে বিশেষভাৱে আমাৰ এই বিষয়টো মানে এটা জ্বলন্ত সমস্যা হিচাপে ধৰি লৈ বিধেয়কখন সংশোধনী কৰিব লাগে বুলি আমি দাবী জনাইছিলোঁ। যিহেতু এই শিক্ষকসকল বয়স বেছি নাই আৰু এনেকুৱা মুহূৰ্তত যদি তেওঁলোকে, মই ভাবোঁ আমি সংস্থাই এটা ধাৰণা কৰি লৈছিলোঁ যে আমি সংস্থাই এইটো দাবীও জনাইছোঁ, পাৰিলে কিন্তু আমাক 9 জুনৰ তাৰিখে আমাক সংশোধনী বিলখন আনিব লাগে, আনি শিক্ষানুষ্ঠানখিনি আৰু এই বঞ্চিত শিক্ষকসকলক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে। এই কথাটো আমি সংস্থাই দাবী জনাই আছোঁ। কাৰণ যিহেতু ইয়াতে আমাৰ এটা বিশ্বাস আছে যে বিৰোধী দলৰ কোনো বিধায়কে এই যদি বিলখন যদি চৰকাৰে পাছ কৰে, আমাৰ বিশ্বাস মতে যে তেওঁলোকে কোনোৱে বিৰোধিতা নকৰিব। গতিকে তেওঁলোকে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। কিন্তু চৰকাৰে আমাক জানিব দিছে, বিভাগীয় মানুহেও আমাক জানিব দিছে যে আচলতে এই বিষয়ত তেওঁলোকৰ প্ৰস্তুতি নাই আৰু তেওঁলোকে আগন্তুক গ্ৰীষ্মকালীন অধিৱেশনতহে বিলখন সংশোধন কৰি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আমাক জানিব দিছে।